Hello everyone, welcome to Wizard Educational Institute. As always, we are going to discuss some important current affairs topics. First, look at the topics we are going to cover today. Number 1, fuel ban for old vehicles in Delhi. Then we will talk about new development bank. And at last, about urban growth engines. আমি এটা এটাকে বিতংভাৱে আলোচনা কৰিব গৈ আছো। ইণ্ডিয়ান এক্সপ্ৰেছত এক্সপ্লেইন সেকশনত এটা আৰ্টিকেল আহিছে, Delhi's fuel ban for old vehicles. What does the law say? So দিল্লীত পুৰণা ভেহিকল বিলাকৰ কাৰণে ফুয়েল দিয়া অৰ্থাৎ ইন্ধন দিয়াটো বন্ধ কৰি দিছে। পেট্ৰল ডিজেল ভৰাব নোৱাৰে পুৰণা ভেহিকল বিলাকে। নিউজটো কি হৈছে, as of July 1, 2025, Delhi fuel station are denying petrol to vehicles older than 15 years. যে 15 বছৰতকে ওল্ড ভেহিকল বিলাকক পেট্ৰল দিয়া হোৱা নাই জুলাইৰ 1 তাৰিখৰ পৰা, আৰু 10 বছৰৰ বেছি ওল্ড যিবিলাক বাহন আছে সেইবিলাকক ডিজেল দিয়া হোৱা নাই, আৰু এইবিলাকক এণ্ড অফ লাইফ ভেহিকল বুলি কোৱা হয়, চমুকে ELV। অথৰিটি বিহাইণ্ড দ্য বেন কোনে ইস্যু কৰিছে অৰ্ডাৰটো? কমিশ্যন ফৰ এয়াৰ কোৱালিটি মেনেজমেণ্ট, চমুকৈ CAQM। CAQM এ NGT, that is নেশ্যনেল গ্ৰীণ ট্ৰাইব্যুনেল এণ্ড সুপ্ৰিম কোৰ্ট অৰ্ডাৰৰ ভিত্তিত এই ডিচিশ্যনটো লৈছে যে 15 বছৰৰ বেছি বয়সত অৰ্থাৎ 15 বছৰ লাইফ টাইমৰ ভেহিকল বিলাকক পেট্ৰল ভৰাব নিদিয়ে, আৰু 10 বছৰৰ বেছি সময়ৰ ভেহিকল বিলাকক ডিজেল ভৰাব নিদিয়ে। টেকনলজি ইউজ ফৰ এনফৰ্চমেণ্ট, অবভিয়াছলি বহুতে যিটো এই ডিচিশ্যন বা এনফৰ্চ কৰিছে অথৰিটিটোৱে, কমিশ্যন ফৰ এয়াৰ কোৱালিটি মেনেজমেণ্ট, সেইটো বাইপাছ কৰিব বিচাৰিব। তাৰ কাৰণে কিছুমান টেকনলজি ইউজ কৰিছে অথৰিটিয়ে। কেনেকুৱা টেকনলজি? অট'মেটিক নাম্বাৰ প্লেট ৰেকগনিশ্যন, ANPR। এইবিলাক কেমেৰা লগোৱা হৈছে অলমষ্ট 498 ফুয়েল ষ্টেচন। দিল্লীত যিবিলাক ষ্টেচন আছে ফুয়েল ষ্টেচন, তা অলমষ্ট 500টা ষ্টেচনত এই অট'মেটিক নাম্বাৰ প্লেট ৰেকগনিশ্যন কেমেৰাবিলাক লগোৱা হৈছে। লাইভ ডাটা কম্পাৰিজন উইথ বাহন ডাটাবেজ, চ' তাৰ পৰা কেপচাৰ কৰি পেলাই বাহন ডাটাবেজৰ লগত মেটচ কৰিব। বাহন ডাটাবেজত চব ডাটা আছে, কাৰ নাম্বাৰ, অ'কে। ইণ্ডিয়াছ নেশ্যনেল ভেহিকল ৰেজিষ্ট্ৰি হয় এইটো। এলাৰ্ট সাউণ্ড when ELV is detected, যদি ELV দেখা পায় সেই ষ্টেচনত, চ' লগে লগে এলাৰ্ট সাউণ্ড এটা বাজিব। লিগেল বেচিছটো ক'ৰ পৰা পাইছে? CAQM এ, that is NGT অৰ্ডাৰ 2015। নেশ্যনেল গ্ৰীণ ট্ৰাইব্যুনেলত 2015 চনতে এই অৰ্ডাৰটো দিছিলে যে 10 বছৰৰ ঊৰ্ধৰ গাড়ীবিলাকক ডিজেল ভৰাব নিদিব লাগে, আৰু 15 বছৰ ঊৰ্ধৰ গাড়ীবিলাকক পেট্ৰল ভৰাব নিদিব লাগে, অ'কে, নেশ্যনেল কেপিটেল ৰিজিয়নত। আৰু এই ডিচিশ্যনটোক সুপ্ৰিম কোৰ্টেও আপহেল কৰিছে 2018। অৰ্ডাৰ্ছ ভেহিকল ইম্পাউণ্ডিং ই ফাউণ্ড ভায়োলেটিং, যদি কিবা ভায়োলেশ্যন কৰে তেতিয়া ফাইন বা পেনাল্টি তেনেকৈ লগাব গাইডলাইন দিছিলে। ইয়াৰ উপৰি মটৰ ভেহিকলছ এক্ট 1988, ইয়াতো আছে যে ৰেজিষ্ট্ৰেশ্যন ভেলিড ফৰ 15 years ফৰ প্ৰাইভেট ভেহিকলছ। এই যিটো এক্ট আছে এইটো প্ৰাইমেৰী এক্ট হয়, আৰু এই প্ৰাইমেৰী এক্টতে উল্লেখ আছে যে প্ৰাইভেট ভেহিকলবিলাক মেক্সিমাম 15 বছৰলৈকে ৰেজিষ্ট্ৰেশ্যন থাকে। এণ্ড অফ লাইফ ভেহিকল ৰুলছ 2025, ৰিচেণ্টলি এই ৰুলটো নটিফাই কৰা হৈছে। স্ক্ৰেপিং মেণ্ডাটৰী উইদিন 180 days অফ ৰেজিষ্ট্ৰেশ্যন এক্সপায়াৰী, আৰু 15 বছৰ পাৰ হৈ যোৱাৰ লগে লগে কি হৈ যাব? স্ক্ৰেপ কৰাটো মেণ্ডাটৰী হৈ যায় উইদিন 180 days, অৰ্থাৎ 6 months। বৰ্তমান দিল্লীত কিমানটা ELV আছে এণ্ড অফ লাইফ ভেহিকল? অলমষ্ট 62 lakhs। এণ্ড অফ লাইফ মানে 10 বছৰৰ বেছি যিবিলাক হেৰি আছে, কাৰ আছে, যদি ডিজেল ভৰাব লাগে তো সেইবিলাক ELV হৈ যায়, আৰু যদি পেট্ৰলৰ ক্ষেত্ৰত সেইটো 15 বছৰ। বৰ্তমান 62 লাখ ELV আছে, 41 লাখ টু হুইলাৰ আৰু 18 লাখ ফ'ৰ হুইলাৰ। NCR অভাৰঅল 46 লাখ ELV আছে। তো টাৰ্গেট কিয় কৰা হৈছে ELV বিলাকক? প্ৰথম কথাটো যে অল্ড প্ৰি BS6 ভেহিকলছ কণ্ট্ৰিবিউট ডিছপ্ৰপৰ্চনেটলি টু এয়াৰ পলিউশ্যন, যে বায়ু প্ৰদূষণত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এই ভাৰত ষ্টেণ্ডাৰ্ড 6ৰ আগৰ যিবিলাক ষ্টেণ্ডাৰ্ড আছিলে BS4, অ'কে, যেনেকৈ ভাৰত ষ্টেণ্ডাৰ্ড 4, চ' এইটোৱে বহুতখিনি পাৰ্টিকুলেট মেটাৰ PM যাক কমি PM 2.5 সেইবিলাক ৰিলিজ কৰে। BS4 emits 4.5 to 5.5 times more particulate matter। BS6তকে বৰ্তমান যিটো চলি আছে ভাৰত ষ্টেণ্ডাৰ্ড 6, ইয়াতকে ভাৰত ষ্টেণ্ডাৰ্ড 4-এ 4.5 to 5.5 times বেছিকে পাৰ্টিকুলেট মেটাৰ ৰিলিজ কৰে। ভেহিকুলাৰ এমিশ্যনছ কণ্ট্ৰিবিউট অলমষ্ট 28% অফ PM 2.5। ডাটাবিলাক মেইনছত ইউজ কৰিব পাৰে আপোনালোকে, যে পাৰ্টিকুলেট মেটাৰ 2.5-ৰ
অলমোষ্ট 30% এই ভেহিকুলাৰ ইমিশনৰ কাৰণে হয় সালফাৰ ডাইঅক্সাইড 41% ৰিলিজ কৰে নাইট্ৰাছ অক্সাইড 78% ৰিলিজ কৰে আৰু গুটেইকেইটা কি হয় এইকেইটা এসিড ৰেইনৰ কাৰক হয় সো আমি এমসিকিউ লৈ আহিছো প্ৰথম কোৱেশ্চনটো The Vahan database is primarily used for. Vahan database to kihor karone use kora hoy mukhoto. A. Traffic surveillance. B. Public transport fare calculation. C. Real-time vehicle registration check. D. Highway toll collection. Answer to diok apnaloke. Hoy, very good. Je real-time vehicle registration check. Eto national database maintain kore. All right. To ami দ্বিতীয় টপিকটো লৈ যাও দ্বিতীয় টপিকটো হৈছিল ন্যাশনাল ডেভেলপমেন্ট ব্যাংকৰ ওপৰত কিয় নিউজত আছে যে 10th annual meeting of the board of governors of the new development in Rio de Janeiro Brazil took place যে যেটো 10 নম্বৰ গভৰ্নিং কাউন্সিলৰ মিটিং আছে এনডিবিৰ হেয়া এবাৰ ব্ৰাজিলৰ ৰিও ডি জেনেৰিওত অনুষ্ঠিত হৈ গৈছে ৰাইট এনডিবি has to chart a forward looking strategy for the next decades of growth যে অহা ডেকেডৰ গ্ৰোথৰ কাৰণে এনডিবিয়ে এতিয়াৰ পৰাই ফৰৱাৰ্ড লুকিং ষ্ট্ৰেটেজি এটা ল'ব লাগে বুলি আমাৰ ফাইনান্স মিনিষ্টাৰ নিৰ্মলা সীতাৰমণজীয়ে তাত কৈছে এয়া আপুনি চাব পাৰে ফাইনান্স মিনিষ্টাৰ নিৰ্মলা সীতাৰমণ উইথ ব্ৰাজিলিয়ান প্ৰেসিডেন্ট লুইস ইনাচিও লুলা দা সিলভা তেখেত ইয়াৰ উপৰি এনডিসি ডিলমা ৰসেপ আছে দ্যাট ইজ নিউ ডেভেলপমেন্ট বেংক চিফ জন কোন হয় ডিলমা ৰসেপ আৰু ইয়াৰ উপৰি বৰ্ড অফ গভৰ্ণৰ সকলো ৰিও ডি জেনেৰিও প্ৰেজেন্ট আছিল এই পিকচাৰটো Okay. So আমি অলপ ডিটেইলছত চাম ইয়াৰ বিষয়ে 10th annual meeting of board of governors took place in Rio de Janeiro Brazil ভাৰতৰ পৰা আমাৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণজীয়ে ৰিপ্ৰেজেন্ট কৰিছে নিউ ডেভেলপমেন্ট বেংকক ব্ৰিক্স ডেভেলপমেন্ট বেংক বুলিও জনা গৈছিল আগতে এটো 2015 চনত গঠন কৰা হৈছিল এটো কি হয় এটা মাল্টিলেটাৰেল ডেভেলপমেন্ট বেংক সো ডেভেলপমেন্ট বেংক হয় এটো created by BRICS countries Brazil, Russia, India, China and South Africa. A grouping to ki koy BRICS country. Right. So BRICS country eto eta initiative hoy new development bank. Kiman sonat গঠন কৰা হৈছিলে 2015 চনত. তাত আমাৰ ফাইনান্স মিনিষ্টাৰে ভাৰতৰ অৰ্থনৈতিক বিকাশৰ ওপৰতো কথা কৈছে যেনে FY 24-25ত ভাৰতে 6.5% হাৰত গ্ৰোথ কৰিবলৈ সক্ষম হৈছিল যেটো বিটিবিৰ ভিতৰত হাইয়েষ্ট হয় সো ইন্ডিয়া ইজ দা ফাস্টেষ্ট গ্ৰোইং মেজৰ ইকোনমি ইন দা ওয়ার্ল্ড কারেন্টলি অ্যাকর্ডিং টু ভেরিয়াস অর্গানাইজেশনস লাইক ওয়ার্ল্ড ব্যাংক ইন্ডিয়ান our own statistics department MOSP that is Ministry of Statistics and Program Implementation also Reserve Bank of India etc FY 25-26 যেটো বৰ্তমান বিত্তবৰ্ষ চলি আছে হেতুটো এস্টিমেট কৰা হৈছে যে ভাৰত 6.5% হাৰত more or less বৃদ্ধি হ'ব গ্লোবাল কনটেক্সট যদি চাই তো আমি ভাৰত পৃথিৱীৰ ভিতৰত ফাস্টেষ্ট গ্ৰোইং মেজৰ ইকোনমি ৰিসেন্টলি আমি জাপানক পিছ পেলুৱাই 4 নম্বৰ লাৰ্জেষ্ট অৰ্থনীতি হিচাপে স্বীকৃতি পাইছো আমাৰ আগত বৰ্তমান ইউএছ চাইনা আৰু জাৰ্মানী আছে আৰু 2028 চনৰ ভিতৰত আমি জাৰ্মানীকো অতিক্ৰম কৰিম বুলি বহুতো এনালিস্টে কৈছে মুখ্যতঃ আমাৰ গ্ৰোথ ড্ৰাইভাৰবোৰ কি যদিও গ্লোবাল আনসাৰ্টেনিটি চলি আছে ইজৰাইল ইৰাণ ওয়াৰ চলি আছিল এদিন মানগলে তেতিয়া সিজ ফায়াৰ হল লগতে ইণ্ডিয়া পাকিস্তানৰ সিজ ফায়াৰ হল সো তেনেকুৱা বহুত ধৰণৰ গ্লোবাল আনসাৰ্টেনিটি চলি আছে বিশেষকৈ মিডল ইষ্ট ৰিজিয়নত কিন্তু তথাপি আমাৰ ভাৰতে ভাল পাৰফৰমেন্স দেখাব পাৰিছে কাৰণটো কি যে ম্যাক্ৰো ইকোনমিক ষ্টেবিলিটি আছে যাৰ কাৰণে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া যিবিলাক এমপিসি কমিটি হয় তাত ৰেট কাট কৰিছে ৰেপো ৰেট কাট কৰিছে ডিজিটেল ট্ৰান্সফৰমেশন আমি কমপ্লিটলি ডিজিটেল বেসড হৈ গৈছে ইউপিআই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে ইনক্লুসিভ পলিসি ডিজাইন আজিকালি যিবিলাক ডিজাইন কৰা হয় পলিসিবোৰ ইনক্লুসিভ হয় ইয়াৰ উপৰি টাৰ্গেটেড ফিস্কাল ইন্টাৰভেনশনস আমি অলমোস্ট 80 crore প্লাস জনতাক ফ্ৰী ৰেশন প্ৰভাইড কৰি আছো আৰু পোষ্ট পেন্ডেমিক ৰিকভাৰী মডেলটো বহুত লেখত লবলগীয়া আছিল যাৰ কাৰণে আমাৰ পূৰ্বৰ যিজন গভৰ্ণৰ আছে শক্তিকান্ত দাস তেখেতক বেষ্ট গভৰ্ণৰ হিচাপে একেৰাহে 2-3 বাৰ বিভিন্ন প্ৰতিষ্ঠানে সন্মানিতও কৰিছিল যেটো মেনেজমেন্ট কৰিছিল পোষ্ট পেন্ডেমিক বিহেকে যদি আপোনালোকে চাই যে যিবিলাক ডেভেলপিং কান্ট্ৰি আছিল হিতে বহুতখিনি ষ্টিমুলাস দিছিল কৰোনা পেন্ডেমিকৰ সময় তাৰ পিছত হেখিনি উঠুৱা নাছিল যাৰ কাৰণে কি ইনফ্লেশনাৰী এটা প্ৰেছাৰ আহি গৈছিল কিন্তু ভাৰতত এই প্ৰভাৱটো পৰা নাছিল সো ভাৰতে এই ক্ষেত্ৰত বহুত এটা এক্সেপশনাল পাৰফৰমেন্স দেখাইছিল ঠিক আছে সো আমি আজিৰ টপিকটোৰ কোৱেশ্চন লৈছো MCQ question the new development bank was established by which group of countries the MDB to কোনে গঠন কৰিছিল
G7, ASEAN, BRICS নে SAARC? উত্তৰটো কি হ'ব জনাক আপোনালোকে কি হ'ব ভেৰি গুড ব্ৰিক্স অলপ আগতে আমি চাইছিলো হয় না ব্ৰাজিল ৰাছিয়া ইণ্ডিয়া চাইনা এণ্ড সাউথ আফ্ৰিকা then the 10th annual meeting of NDB Board of Governors was held in New Development Bank Board of Governor 10th annual meeting আছে কত হৈছিলে হেয়া নিউ দিল্লী নে জোহান্সবাৰ্গ নে ৰিও ডি জেনেৰিও নে সাংঘাই ৰিও ডি জেনেৰিও কত আছে ব্ৰাজিলত ব্ৰাজিল সাউথ আমেৰিকাত পৰে নে নৰ্থ আমেৰিকাত পৰে আপোনালোকে কমেন্ট সেকশনত জনাবচোন নেক্সট মই এটা আৰ্টিকেল লৈছো ইণ্ডিয়ান এক্সপ্ৰেছৰ পৰা আমাৰ পূৰ্বৰ সিইও অফ নীতি আয়োগ নেশ্যনেল ইনষ্টিটিউট ফৰ ট্ৰান্সফৰ্মিং ইণ্ডিয়া অমিতাভ কান্ত আৰু আমাৰ G20 শেৰপাও আছিল তাকে 2023 অনত যেটো আমাৰ ভাৰতৰ নিউ দিল্লীত ভাৰত মণ্ডপমত অনুষ্ঠিত হৈ গল সো তেখেতে লিখিছে যে ইট উইল টেক এ সিটি if their potential is unlocked 15 urban hubs can propel India's economy যদি আমি আরবান সিটি বিলাকৰ পটেনশিয়াল টু ক্যাপচাৰ কৰিব পাৰো তেতিয়া 15টা আরবান হাব আমি বনাব পাৰিম আৰু সেই 15টা আরবান হাবে আমাৰ অৰ্থনীতিক আৰু আগুৱাই লৈ যাব সো আমি চাও যে এই 15টা আরবান হাব কোন কেটা Cities contributing 30% of India's GDP. বর্তমান ভারতের GDP $4.11 trillion, right? So তার 30% অর্থাৎ 3/10 কোনে কন্ট্রিবিউট করে এই আরবান সিটি বিলাকে যেনে মুম্বাই দিল্লী বেঙ্গালুরু চেন্নাই হায়দ্রাবাদ কলকাতা আহমেদাবাদ পুনে সুরত কোয়েম্বাটুর নয়ডা কোচি গুরুগ্রাম বিশাখাপট্টনম নাগপুর সো এইকেইটা হৈছে আরবান হাব সেন্টার expected to help India become a $30 trillion economy by 2047 অর্থাৎ আমি বিকশিত ভারত যদি আমি হপুনটো এচিভ কৰিব বিচাৰিছো তো এইকেইটা আরবান সেন্টাৰছৰ ৰোল প্লে কৰিব লাগিবই অৰ্থাৎ কন্ট্ৰিবিউট কৰিব লাগিবই কিন্তু কিছুমান ইস্যু আছে অবভিয়াসলি ইস্যু আছে কি কি ইস্যু আছে যে এয়ার পলিউশন 42 of all 50 most polluted cities in India. Recently, a report published in Meghalaya, West Bengal, Barnihat city. So, hey city to most polluted city. Apunaloke jodi capital sabo bisare etu amar durbhagyojonok bhabe amar Delhi ahi jay tat notun Delhi. So, Bharator almost 42 ta most polluted city bhitor 50 er bhitor 42 ta amar Bharatote ase. Urban flooding water scarcity, solid waste management. So these are some of the problems. So unplanned jibilak development hoy tar karone flooding hoy ase amar jeneko recently ami Guwahati kothai kobo paru otitote flooding hoy jay water scarcity সমস্যা আছে বেঙ্গালুৰুৰ কথা আমি উদাহৰণ স্বৰূপে ইয়াত লিখিব পাৰো solid waste management scientifically যেটো management হ'ব লাগে তেনেকুৱা হোৱা নাই ইয়াৰ উপৰি congestion in traffic 1.5 to 2 hours per day stuck in traffic বিহেকে দিল্লী বেঙ্গালুৰু এইবিলাক সিটিত ট্ৰাফিকত ফসি থাকিব লাগে স্লো ইন্টারনেট ইনফ্রাস্ট্রাকচার আমাৰ 5G যেটো ব্যান্ড উইথ আছে এটো বিশ্বৰ ভিতৰত সাগে সবতকে কম হয় lack of affordable housing shortfall of 10 million rising to 31 million by 2030 যেটো affordable housing যদিও PM যেটো আমাৰ গৰীব কল্যাণ হাউজিং যোজনা আছে রাইট হেতুৰ পিছতো আমি এফৰ্ডেবল হাউজিং বিহেকে আরবান এৰিয়াছত বহুতে লব পৰা নাই poor urban governance and planning deficit only one planner per 1 lakh people যে এটো এটা ইম্পৰ্টেন্ট পইণ্ট যে আরবান প্লেনিং কোর্স কৰা আজিকালি স্পেশালিস্ট নাই যাৰ কাৰণে আরবান গভৰ্নেন্সতো বহুতো লেকিং হৈ আছে এডমিনিষ্ট্ৰেচনৰ পাৰ্সপেক্টিভৰ পৰা যে এজন প্লেনাৰ হে আছে পার 1 লাখ পিপল তো ভারত সরকারে কি কি ইনিশিয়েটিভ লৈছে যে আরবান চ্যালেঞ্জ ফান্ড 1 লাখ কোটি টাকার বাজেট লোৱা হৈছে 2025-26 কাৰণে ফৰ সিটি লেভেল পারফরমেন্স ইনোভেশন এটো আরবান চ্যালেঞ্জ ফান্ড সেকেন্ড আমি 74th কনস্টিটিউশনাল এমেন্ডমেন্ট এক্ট 1992 ৰ কথা ক'ব পাৰো যে আরবান লোকাল বডি বিলাকক কনস্টিটিউশনাল স্ট্যাটাস দিয়া হৈছিল এম্পাওয়ারমেন্ট পেন্ডিং ফুল ইমপ্লিমেন্টেশন কিন্তু এতিয়াও ফুল ইমপ্লিমেন্টেশন হোৱা নাই কাৰণ কি যে হিহতক ৰিসোর্সবোৰ নিজে আহৰণ কৰাৰ কাৰণে প্ৰভিজনছবোৰ দিয়া হোৱা নাই ৰাইট ৰেভিনিউ হিমানখিনি জেনাৰেট নহয় এবিলাক
15 ফাইনেন্স কমিশনে যিমান ৰেকমেণ্ডেশ্যন দিয়ে বা ষ্টেট ফাইনেন্স কমিশনে যিমানখিনি ৰেকমেণ্ডেশ্যন দিয়ে তাৰ ওপৰতে বহি থাকিব লগা হয় ৰাইট আৰু উপৰি GIS টেকনলজি লেণ্ড ৰেকৰ্ড সাৰ্ভেইলেন্স স্মাৰ্ট টেক্স কালেকশ্যন AI বেছড ট্ৰাফিক কণ্ট্ৰল এইবিলাকৰো কিছুমান সমস্যা আছে সো আমি মেইনছত এই টপিকবোৰ উল্লেখ কৰিব পাৰোঁ যে বেষ্ট প্ৰেক্টিছ এনেকুৱা ইনডোৰ মডেল ভোপাল আগৰ যিটো আছিলে বৰ্তমান মধ্যপ্ৰদেশৰ ইনডোৰত ডোৰ টু ডোৰ সেগ্ৰিগেটেড ওয়েস্ট কালেকশ্যন কৰা হৈ আছে বৰ্তমান বায়ো CNG ফ্ৰম ওয়েস্ট বিলাকৰ পৰা বায়ো CNG বিলাক ফৰ্ম কৰা হৈছে প্লাগিং সিৱেজ লিক্স ইউজিং GIS টেকনলজি অলসো ফাৰ্স্ট সাৰ্টিফাইড ওয়াটাৰ প্লাস সিটি অফ ইন্ডিয়া ইন্দোৰক কি বুলি কোৱা হয় প্ৰথম সাৰ্টিফাইড ওয়াটাৰ প্লাস সিটি ওয়াটাৰ স্কাৰচিটি নহয় ওয়াটাৰ প্ৰয়োজনতকৈ বেছিয়ে আছে এই আৰ্টিকলটোত অমিতাভ কাঞ্জিয়ে কিছুমান ৰিফৰ্মৰ কথা কৈছে যেনে ইলেক্ট্ৰিফিকেশ্যন অফ পাব্লিক ট্ৰান্সপৰ্টটো ইলেক্ট্ৰিফিকেশ্যন কৰি দিব লাগে স্মাৰ্ট কনজেশ্যন প্ৰাইচিং এণ্ড IoT that is Internet of Things based traffic management solid waste infrastructure and community participation urban housing via FSI FAR incentives municipal revenue reform through land value capture property tax digitization ইয়াৰ উপৰি প্লেনিং এণ্ড এক্সিকিউশন কেপাচিটি এনহান্সমেন্ট আৰবান প্লেনাৰ্স মাষ্টাৰ প্লেনস এটসেট্ৰা ইয়াৰ উপৰি হেৰিটেজ এণ্ড ৱাকেবল আৰবান জোনস এজ কালচাৰেল এণ্ড ইকনমিক মেগনেটস এইবোৰ কিছুমান ৰিফৰ্মছ তেখেতে সাজেষ্ট কৰিছে সো এই টপিকটোৰ পৰা MCQ বেসড কিছুমান কোৱেশ্চন চাও what percentage of municipal solid waste is scientifically processed in India যে ভাৰতত যিমানখিনি ওয়েস্ট প্ৰডিউস হয় তাত কিমান পাৰ্সেন্ট সাইন্টিফিক্যালি মেনেজ কৰা হয় 25%, 30%, 50% নে 75%? উত্তৰটো কি হ'ব 30%, যেটো বহুতে কম 30% ইজ দা কারেক্ট আনসার অর্থাৎ এখৰ ভিতৰত 30% হয় সাইন্টিফিক্যালি মেনেজ কৰা হয় What does the 74th Constitutional Amendment Act primarily relate to? কিহৰ লগত জড়িত আৰবান লোকেল বডিছৰ লগত জড়িত হয়নে কোপাৰেটিভ যিটো 7th Constitutional Amendment Act দ্বাৰা নাম হৈছিল লোকেল সেলফ গভৰ্নমেন্ট ইন ৰুৰেল এৰিয়াস হেতু 73rd কনসেপ্ট যেটো আমি কও এম্পাওয়ারমেন্ট অফ ৰুৰেল লোকেল বডিজ আরবান লোকেল বডিজ সো দিস ইজ দা কারেক্ট আনসার 74th এর কারণে রাইট আজি আমি এইকেইটা টপিকে ডিসকাস কৰিলো যদি আপোনালোকে ভিডিওটো ভাল পাই থাকে অনুগ্ৰহ কৰি লাইক কৰিব কমেন্ট সেকশনত জনাব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব থ্যাংক ইউ